ৰাইজৰ ৰাজনীতি মানে কি? অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপট প্ৰেক্ষাপটলৈ আপুনি অলপ চিন্তিত নেকি? নাই চিন্তিত নহয়। অসমক লৈ পেলাই মই কিয় চিন্তা কৰিম? মইতো BTCৰ আমাৰ 15টা সিট খেলিছোঁ, এইখিনিক লৈহে চিন্তা কৰিম। ইমান ডাঙৰ সাগৰৰ কথা ভাবিব নোৱাৰোঁ। এতিয়া আমিতো পুখুৰীতে কামটো কৰি আছোঁ। আমাৰ প্ৰাৰ্থীবিলাক জিকি যোৱাৰ পিছতহে আমি অসমৰ ৰাজনীতিৰ কথাটো চিন্তা কৰিম। কিন্তু অসমত আমাৰ 4.3 কোটি যি জনসাধাৰণ আছে, ইয়াত মই জানাত 146টা জনগোষ্ঠী আছে। 10-15টা জনগোষ্ঠীক বাদ দি বাকী জনগোষ্ঠীবিলাকে স্বাধীনতাৰ 78 বছৰ পিছতো ন্যায় পোৱা নাই। এই জনগোষ্ঠীবিলাকে সংগ্ৰাম কৰি আছে নিজৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কাৰণে। গতিকে সেই জনগোষ্ঠীবিলাকৰ কাম কৰিব লগা আছে। গতিকে ৰাজনীতি কৰা সকলে যে অকল ক্ষমতাটো টাৰ্গেট নকৰি যেতিয়া ক্ষমতাত আহে তাৰ পিছত সেই জনগোষ্ঠীবিলাকৰ সমস্যাবিলাক সমাধান কৰিবলৈ মই অনুৰোধ কৰিম। এইটো আপোনালোকে ক'লে বেছি ভাল হ'ব। আমিতো ভাবিছোঁ প্ৰয়োজন হ'ব, আমি প্ৰয়োজন হ'ব বুলি ভাবিছোঁ। চৰকাৰ যোনে গঠন কৰিব UPPLক বাদ দি পেলাই চৰকাৰ গঠন কৰিব নোৱাৰিব, তেনেকুৱা এটা ইংগিত এটা পাইছোঁ আমি। তেখেতকে সুধিব লাগিব ক'ৰ পৰা পাইছে, ময়োতো নাজানো। ময়ো দেখা পাইছোঁ হাগ্ৰামা মহিলাৰ এই ডাঙৰীয়াৰ পত্নী যিবিলাক দিছে মনোনয়ন পত্ৰত। ময়ো এইবিলাকতো মোৰ পঢ়াৰ ইমান দৰকাৰ নাই, কিন্তু যেতিয়া মানে মিডিয়াত ওলালে অলপ দেখা পাইছোঁ ময়ো। কিন্তু ক'ৰ পৰা পাইছে কি পাইছে সেইটোতো মই নাজানো। তো ইয়াৰ কাৰণে হয়তো চাব লাগিব পৰৱৰ্তী সময়ত ইনকুৱাৰী কৰিলে গম পাব ক'ৰ পৰা আহিছে এই সম্পত্তি, কেনেকৈ ইনকাম কৰিছে, কি কৰিছে এইবিলাক গম পাব। জুবিন গাৰ্গ ডাঙৰীয়াক মই শ্ৰদ্ধা কৰোঁ আৰু আমি অলপ সময়ৰ কাৰণে একে স্কুলতে পঢ়িছিলোঁ। তেখেতে আমাৰ ছিনিয়ৰ আছিলে। কিন্তু ইয়াতকৈ ডাঙৰ কথাটো হৈছে অসমৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট এজন ব্যক্তি আছিলে। তেখেতৰ যিটো সৃষ্টি এইটো আমাক চবকো অকল গৌৰৱ কৰাই নহয়, আহি থকা চেঞ্চুৰীবিলাকতো তেখেতৰ সৃষ্টিটোৱে অসমীয়া সংস্কৃতি আৰু প্ৰায় পিছপৰা বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি এইটো বহুত আগলৈ লৈ গ'ল। তো সেইকাৰণে তেখেতৰ প্ৰতি শ্ৰদ্ধা সদায় থাকিব। আজিৰ তাৰিখত আমি বহুত বেয়া হ'লে 8খন আসন পাব লাগে আৰু ভালছে ভাল হ'লে 12খন আসন পাব লাগে। চাওক, আপুনি এবাৰ সিদ্ধান্ত লোৱাৰ পিছত কামটোতো কৰিবই লাগিব। যুদ্ধত আৰু মানে পিছই অহাৰ কথাই নাই। আমিতো সংগ্ৰামী মানুহ। একবাৰ সিদ্ধান্ত লৈছোঁ যিহেতু হিমালয় আহক বা প্ৰশান্ত সাগৰে আহক, আগত যি পৰে এইটো হয়তো সাঁতুৰিব লাগিব। হিমালয় পৰ্বত আহিলে উঠিব লাগিব, পাৰ হ'ব লাগিব, অলপ কষ্ট হ'ব, কিন্তু একো ডিচিশ্যন লৈছে যেতিয়া আগবাঢ়ি যাম। আৰু তামোলপুৰততো বহুত বেছি ভোটত আমি বিজয় হ'ম, তাত কোনো সন্দেহ নাই। কাৰণ তামোলপুৰৰ ৰাইজে দেখা পাইছে যে নতুন তামোলপুৰটো কেনেকৈ সজোৱা হ'ল, আৰু এই নতুন তামোলপুৰটো যে সজোৱা হ'ল ইয়াৰ পিছত কাৰ নাম আছে এই কথাটো ৰাইজে গম পায়। আগতে বহুত সুযোগ পাইছিলে, পাৱাৰত আছিলে, বহুতবাৰ তেখেতসকলে MP MLA হৈছিলে, কিন্তু সেই সময়ত তামোলপুৰত দেখাবৰ কাৰণে এটা ভাল পাকিৰ খুঁটিও তেখেতসকলে পুতি থৈ নগ'ল। গতিকে আজিৰ যিটো তামোলপুৰ সেইটো লৈ পেলাই তামোলপুৰৰ ৰাইজে গৌৰৱ কৰে। আৰু মই তামোলপুৰৰে সন্তান হিচাপে তাৰে বালি ধূলিৰে খেলি ডাঙৰ হৈছোঁ। মোৰ আৱেগ অনুভূতি তাৰ লগত জড়িত হৈ আছে। আৰু নিজৰে মানে দাদা ভাই সন্তান হিচাপে তামোলপুৰীয়া ৰাইজে মোৰ লগতে থাকিব, মই সেইটো দেখিবলৈ পাইছোঁ। পৰিস্থিতি মানে নিৰ্বাচনত যিটো হ'বলৈ গৈ আছে তাত বিভিন্ন আমাৰ যিবিলাকে এছেছমেণ্ট কৰে, এই এছেছমেণ্টবিলাক ভোটাৰে কিবা কৈছে, চাট্টা বাজাৰে কিবা কৈছে, বহুতে কিবা কিবি কৈ আছে। মইতো আপাৰ আছামত যোৱা নাই, মধ্য অসমতো যোৱা নাই, মই এইখিনিতে ঘূৰি আছোঁ। কিন্তু এই ৰিপৰ্টবিলাক চালে বিভিন্ন কথা দেখিবলৈ পাইছোঁ। এই কথাটো কৈছোঁ মই।